নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কথাটো হ'লগৈ যে আমি অসমবাসীক গৌৰৱ অনুভৱ কৰিছোঁ যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ আকৌ মুখ্যমন্ত্ৰী হ'বনে নাই সেইটোলৈ এটা শংকা আছিলে। হয়, এইটো আমি গম পাইছিলোঁ যে বিজেপি আহি আছে, কিন্তু মুখ্যমন্ত্ৰীত্ব চিটটো হিমন্তৰ হাতত থাকে নে নাথাকে সেইটোলৈ শেষলৈকে এটা সন্দেহ থাকি গৈছিলে। তো যি নহওক, এতিয়া মূল কথাটো হ'ল আমি ইমান পাৱাৰফুল আৰু ইমান ডেচিং একজন আমি মুখ্যমন্ত্ৰী পাইছোঁ। কাৰণ আপোনালোকে পাৱাৰফুল ভাবে নাভাবে এইটো পিছৰ কথা। চাওক, তেওঁৰ যোনটো পাৱাৰ, তেওঁৰ যি ক্ষমতাৰ যোগেদি কি ধৰণে বুলডোজাৰ চলাইছে, আৰু তেওঁ দিনে ৰাতি মুছলিম বিৰোধী মানে কথাবিলাক ঠিকে আছে দিয়ক, আপোনাৰ হয়তো শুনাত বেয়া লাগিব পাৰে, একদম পূৰা মুছলমানক একদম মূলা বনাই দিছে আৰু একদম বৰবাদ কৰি দিছে আৰু এইটোত অকল হিন্দু মানুহ নহয়, মুছলমান মানুহে ভাল পাইছে। মুছলমান মানুহ ভাল পাইছে কাৰণ এনেকুৱা ৰেজাল্ট হ'বলৈ হ'লে মুছলমানৰ ভোট লাগিব, আৰু তেওঁলোকে নিশ্চিতভাৱে পাইছে, তাত কোনো ধৰণৰ সন্দেহ নাই। এতিয়া আহোঁ মেইন কথালৈ। মেইন কথাটো হ'ল তেওঁ এটা অলপ নমনীয় এটা ভাৱ দেখাইছে মুছলমানৰ প্ৰতি। মই আচৰিত হৈছোঁ, কিন্তু মই আকৌ মনত পেলাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে আপুনি যে কৈছিলে যে আপুনি আটাইতকৈ পাৱাৰফুল মানুহ, এতিয়া কি পাৱাৰফুল মানুহ নহয় নেকি? আপুনি ইমান নমনীয় কেলে? আপুনি দেখোন সংবাদ মাধ্যমত কৈছে যে আমাৰ মুছলমান হেৰিবিলাকক আপুনি অনুৰোধ কৰিছে যাতে গৰুক কুৰবান নকৰে, বেলেগ ছাগলী বা ভেড়া চেৰা যি কৰে আৰু চাগে আপুনি হয়তো নাজানে একচুৱেলি কুৰবানীৰ অৰ্থটো কি, কি কোনটো দিব লাগে, কি কথা নকথা, বা বহু মুছলমানেও নাজানে, কিন্তু বহু মুছলমান নাজানে কথাবিলাক, বা আপুনিও নাজানে, কিন্তু আপুনি সনাতনী হিচাপে ষ্টাডিটো থাকিব লাগিছিলে। তো গৰুৰ যোনটো গৰুৰ বিকল্প যি আছে আপুনি চাই ল'ব, চব আছে, কিন্তু বস্তু আপুনি চেক কৰি ল'ব। গৰুৰ বিকল্পও আছে ইছলাম ধৰ্মত। সেই বিকল্পৰ যি জন্তু, সেই জন্তু কিন্তু আমাৰ ইয়াত এভেইলেবল নহয়। হয়, যিবিলাক এই যে বিভিন্ন জন্তু ৰাজনৈতিক নেতাবিলাক যে আশে পাশে ফুৰি আছে, সেইবিলাক এভেইলেবল, তাত কোনো কমি নাই। কিন্তু আপুনি যে কুৰবানীৰ কথাটো কৈছে নিদিবলৈ, ইমান নমনীয় কেলে? আপোনাৰ নামেই হিমন্ত বিশ্ব, হিম্মত। আপোনাৰ হিম্মত কেলে হোৱা নাই? মই আচৰিত খাইছোঁ দেই। আপোনাৰ হিম্মত থাকিব লাগে, নাই, কোনো কুৰবানী নহ'ব। আৰু যদি কুৰবানী নহ'ব বুলি ক'লেও ঝামেলা আছে, কাৰণ আকৌতো মা কামাখ্যা তাত আপোনাৰ মহিষ কেনেকৈ বলি দিব, ছাগলী কেনেকৈ বলি দিব, সেইটো এটা টেকনিকেল সমস্যা আহিব। কিন্তু কমচে কম আমি আশা কৰিম, সেইটো কাৰণে আমি 2031 আমি ৰ'বলৈ নাই। আপুনি চিধি ক'ব লাগিব যে অসমত গো মাংস নিষিদ্ধ, ষ্টৰি ইজ অভাৰ। সেইটোত আপোনাৰ লছ হ'ব, কিন্তু মই আপোনাৰ লাভ কেনেকৈ হ'ব পাৰে এই ৰাস্তাটো মই কৈ দিছোঁ। সেইটোত কি হ'ব, আপুনি হিন্দুবিলাকৰ বাহাবাটো পাব। খালি এটা ৰেষ্ট্ৰিকশ্যন আপুনি উঠাই দিয়ক, এই যে গৰুৰ যে স্মাগলিং হয় নহয়, কাৰণ গৰু কিন্তু হিন্দু মানুহেও বিক্ৰী কৰিব লাগিব। যেতিয়া গৰুটো নিকম্মা হৈ যায়, কোনো কামৰ নহয়, বৃদ্ধ হৈ যায়, বৃদ্ধ হওঁতে মনত পৰিলে ইমান যে গৌ মাতাৰ ভক্তবিলাক আমাৰ সনাতনীকেইটা, দেখা গৈছে এটা ষ্টাডিত, ভাৰতবৰ্ষত যিমান বৃদ্ধাশ্ৰম আছে, বৃদ্ধাশ্ৰমবিলাকত হিন্দু সংখ্যাটো বেছি, মুছলমান মানুহ কিন্তু বৃদ্ধাশ্ৰমত খুব কম এটা সংখ্যা, খুব নগণ্য এটা সংখ্যা কিন্তু তেওঁলোকে থয়। আপোনালোকে গৌ মাতাক, গৰু কিমান পূজা কৰিব পাৰে, গৌ মাতা বুলি বহুত কিবা কিবি কৰিব পাৰে, কিন্তু নিজৰ মাক আকৌ বৃদ্ধাশ্ৰমত কিয় থ'ব লাগে? আৰু মই দেখিছোঁ এতিয়া এটা NGOৰ নামত এটা ভাল ব্যৱসায় অসমত ষ্টাৰ্ট হৈছে, ইণ্ডিয়াত কেতিয়াবাই ষ্টাৰ্ট হৈছে, বৃদ্ধাশ্ৰম। নাই, মোৰ ইচ্ছা তাত বৃদ্ধাশ্ৰম। আৰে ভাই, কেলে বৃদ্ধাশ্ৰম আছে? যদি আমি বাচ্চাক এডপ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে বৃদ্ধ যে অসহায় মানুহবিলাক আমি নিজৰ মা দেউতা ভাবি আমাৰ নিজৰ ঘৰত এডপ্ট নকৰোঁ কেলে? প্ৰত্যেকজনে একজনকৈ নথওঁ কেলে? কি অসুবিধাটো ক'ত আছে? অসুবিধাৰ কোনো একো নাই। আপুনি এটা কাম কৰক, আপুনি এই যে গৰুৰ যে পাচাৰ হয়, সেইটো কিন্তু আপুনি এইটো হ'বলৈ দিয়ক, হিন্দুক বিক্ৰী কৰিবলৈ দিয়ক,
কাৰণ এই বস্তুটোতো আকৌ বাংলাদেশলৈ যাব আৰু আপোনাৰ কোনো টেনশ্যন নাই কাৰণ বিজেপি ধৰি লওক বিফ যে এক্সপৰ্ট ইণ্ডাষ্ট্ৰীৰ হায়েষ্ট ডনেশ্যন পায় সেইটো আপুনিও জানে তো গতিকে ডনেশ্যনটো আপুনি পাই থাকিব ডনেশ্যন আপুনি পাই থাকিব কাৰণ এই যে গৰুৰ যে গোটেই ব্যৱসায়ৰ লগত কিন্তু আপোনাৰ দলৰ মানুহ জড়িত আছে সনাতনী জড়িত আছে তাৰ উপৰঞ্চি এই যে বজৰং দল আছে না জয় বজৰং বুলি জয় শ্ৰীৰাম বুলি কৈ থাকে তেওঁলোক আৰু বেছি ইনভলভ কাৰণ এই যে ট্ৰাফিকিংটো হয় নহয় গৰুৰ তাত যে হাপ্তা যে উঠায় এই কমিশ্যনটোৰ কিন্তু তাত এটা ভাল পাৰ্চেণ্টেজ বজৰং দলক দিব লাগে এইটো ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে সেইটোক আপুনি ডিনাই কৰিব নোৱাৰে গতিকে এইটোক বৈধ কৰি দিয়ক যে না এইটোক আমাৰ মানে অফিচিয়েল কৰি দিয়ক নন অফিচিয়েল নহয় মানে ইলিগেল থিংছ শুড বি লিগেলাইজড কৰি দিয়ক আপুনি এটা ৰেভিনিউ পাব কাৰণ এইটোৰ জৰিয়তে আপুনিতো কোনো ৰেভিনিউ পোৱা নাই নহয় ট্ৰেডিংটো কৰিবলৈ দিয়ক খালি কাটিবলৈ মানা কৰি দি দিয়ক বাছ হৈ গ'ল আৰু একেটা এডভাইচ আপোনাৰ যে বন্ধু এই যে সাৰদা কেলেংকাৰীৰ সময়ৰ পৰা একেলগত যে আপোনালোকৰ এটা চিনাকি শুভেন্দু অধিকাৰীও আহিছে ন ৱেষ্ট বেংগলত তেখেতকো কৈ দিয়ক তেওঁ কিন্তু আপোনাৰ ষ্টাইলতে একদম মুছলমান বিৰোধী বিন্দাছ এই চেকুলাৰ ফেকুলাৰ এই চব ফাং ফুং কথা নামানে তেওঁলোকে আপুনি যেনেকৈ নামানে মই ভাল পাওঁ কিন্তু আপুনি কেলে ইমান ভয় খাইছে ইলেকশ্যনৰ পিছত আপুনি ধৰি লওক ইলেকশ্যনৰ আগত যদি সেই নম্ৰতাটা দেখুওৱা হ'লে হয়তো মুছলমানৰ ভোট আৰু বেছি পালে হয় ইভিএম বাদ দিয়ক ইভিএম চিভিএম হেক চেক নহয় আপুনি এনেই পাই গ'লে হয় কিন্তু হঠাৎ কিয় নমনীয়তা আৰু আপুনিতো মই জনামতে নৰ্থ ইষ্টৰ যোনটো আপোনালোকৰ ফৰাম আছে নাডাৰ্ট বুলি যোনটো যি হয় তাৰ চেয়াৰমেন বা চিফ আপুনি যদি আপোনাৰ দম আছে যদি আপুনি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ গুলি মাৰক ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ আপুনি যদি নৰ্থ ইষ্টৰ আটাইতকৈ পাৱাৰফুল মানুহ হয় তেতিয়াহ'লে অৰুণাচল নাগালেণ্ড মিজোৰাম কিমান ৰাজ্য ক'ব মেঘালয় আপুনি তাত গৈ এনেকৈ এটা স্পীচ দিয়কচোন তাত গৈ এটা স্পীচ তেতিয়া কিন্তু মই সঁচাকৈ মই বিজেপিত জইন কৰিম মই আপোনাক আলিংগন কৰিম মোদী ডাঙৰীয়া যেনেকৈ বিদেশত গৈ হেৰিক আলিংগন কৰিছে নহয় মুছলিম ৰাষ্ট্ৰপ্ৰধানবিলাকক মই কিন্তু আলিংগন কৰিম আৰু চব চেনেলক মাতি দিম যে লাইভ টেলিকাষ্ট হ'ব লাগে যে ৰঞ্জন চৌধুৰী কিন্তু হাৰ মানি গৈছে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজনৰ ওচৰত আৰু তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ আলিংগন কৰিছে এইটো মানে খেল জমি যাব সেইটো কৰক কিন্তু গোটেই কাৰবাৰটো মোৰ এটা সন্দেহ হৈছে এই বস্তুটো ঠিক হোৱা নাই প্ৰভু তেনেকৈ নক'ব আমি নিবিচাৰোঁ আমি বিচাৰোঁ যে আপুনি মুছলমানৰ ওপৰত বুলডোজাৰ চলাওক আপুনি একদম কাৰাৰ পৰা কাৰা ছিষ্টেম লওক আপুনি তেতিয়া ভাল লাগিব খেলটো জমিব নহ'লে কিন্তু আমি 31লৈকে এনেকৈ নমনীয় নহয় আপোনাৰ সেই উগ্ৰ ভাৱটো আমি চাব বিচাৰিছোঁ তো গতিকে আপুনি এই যে যোনটো ট্ৰেডিং হয় কাৰণ এতিয়া কওকচোন বাৰু হিন্দুৰ ঘৰত কি গৰু নাই নেকি কৃষি কাৰ্যটো জাহান্যমত গৈছে কাৰণ 1200 টকা আঁচনি দিছে কোনো কৃষি কৰিবলৈ ৰাজি নহয় ষ্টৰি ইজ অভাৰ হিন্দুৰ ঘৰত এটা ৰেষ্ট্ৰিকশ্যন কৰি দিয়ক যে আপুনি হেৰি কৰিব নোৱাৰিব গৰু বিক্ৰী কৰিব নোৱাৰিব কাৰণ গৰু বিক্ৰী কৰাৰ যদি ব্যৱস্থাটো থাকে প্ৰতিখন দেওবাৰ বজাৰৰ হাটত যদি এই ব্যৱস্থাটো থাকে তেতিয়া কিন্তু এইটো হ'বই কিন্তু মালটো ক'ৰবাততো ছেট কৰিব লাগিব ন ক'ত যাব সিহঁতে আৰু এটা কাম কৰক এই RTI চাৰ্টিআইবিলাকত অলপ ষ্ট্ৰিক্ট কৰি দিয়ক মই আপোনাক ছাজেষ্ট কৰিছিলোঁ এই যে RTI কৰি মানুহে পাই যায় নহয় যে বিফ এক্সপৰ্টিং কোম্পানীৰ হাইষ্ট ডনেশ্যন বিজেপিয়ে পায় ইণ্টাৰেষ্টিং একচুৱেলি পাব লাগিছিলে কংগ্ৰেছে কিন্তু পাই আছে বিজেপিয়ে তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ' লাইক শ্বেয়াৰ আৰু কমেণ্টছ কৰোঁতে কিন্তু আপোনালোকে নাপাহৰিব নমস্কাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ কিন্তু মই কিন্তু আকৌ মুৰ্দাবাদো কম দেই আপোনাক চাই ল'ব আপুনি ইমিডিয়েটলি মোৰ পৰামৰ্শবিলাক গ্ৰহণ কৰক